মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে জানানে ইংৰাজীত সকলো ভাৰ্বৰ লগত আইএনজি কিয় ব্যৱহাৰ কৰিব আমি নোৱাৰো? চোৱাচোন, আই এম ৱান্টিং, ইয়াত ৱান্টিংটো কিয় ভুল? এইটো ভুল, বুজি পাইছানে? শ্বি ইজ নয়িং, এই নয়িঙৰ লগত আইএনজি লগোৱাটো ভুল, কিন্তু কিয় ভুল সেই তথ্যটো আমি জানিব লাগিব। কিন্তু আকৌ আই এম থিংকিং এবাউট গোয়িং টু দিল্লী, এইটো শুদ্ধ কিয়? আৰু উইল বি প্লাছ ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্মৰ লগত আইএনজি আমি কেতিয়া ব্যৱহাৰ কৰোঁ? মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এই গোটেই তথ্যবিলাক আজি আমি ধুনীয়াকৈ আলোচনা কৰিম। এই বিষয়টো ক'ত আছে তোমালোকৰ? এই বিষয়টো আছে অসম জাতীয় বিদ্যালয়ৰ ৭ম শ্ৰেণীৰ ইংৰাজী বিষয়টোৰ লেচন নম্বৰ 8। লেচন নম্বৰ 8 এণ্টাৰ্কটিকা। এই এণ্টাৰ্কটিকাৰ এক্টিভিটি 1 আৰু এক্টিভিটি 2, এই দুইটাত যি প্ৰশ্ন আছে এই প্ৰশ্নৰ গোটেইকেইটা আমি সমাধান কৰিম, সলভ কৰিম। চ' তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা, কাৰণ এই লেচনৰ প্ৰশ্ন, এই প্ৰশ্নবিলাক তোমালোকৰ হাফ ইয়াৰলি পৰীক্ষাত আহিব। চ' বহুত ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে ভিডিঅ'টো, ভালদৰে মনোযোগ দি চাই লোৱা। অ'কে, ফাৰ্ষ্ট অফ অল আমি জানি ল'ব লাগিব প্ৰেজেণ্ট কণ্টিনিউৱাছ বা প্ৰেজেণ্ট প্ৰগ্ৰেছিভ মানে কি? মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, প্ৰেজেণ্ট কণ্টিনিউৱাছ হৈছে এই মুহূৰ্তত যদি কোনো কাম চলি থকা দেখুওৱা হয়, এই মুহূৰ্তত যদি কোনো কাম চলি আছে সেইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ হয়। যেনে আই এম ৰাইটিং নাও, মই এতিয়া লিখি আছোঁ। কেতিয়াবা আমি চকুৰে নেদেখা বা আনুমানিক ঘটনা কোৱাৰ ক্ষেত্ৰতো বা প্ৰকাশ কৰাৰ ক্ষেত্ৰতো প্ৰেজেণ্ট কণ্টিনিউৱাছ হয়। যেনে চোৱা, আই থিংক দ্য চিলড্ৰেন আৰ প্লেয়িং, মই ভাবোঁ ল'ৰা ছোৱালীবিলাকে খেলি আছে। ইয়াত জাষ্ট মই অনুমান কৰিছোঁ বা ভাবিছোঁ। আৰু আগতেই যদি কোনো ঘটনা ঠিক কৰি ৰখা হয় বা কোনো কাম ঠিক কৰি ৰখা হয়, মানে আগতীয়াকৈ ঠিক কৰি ৰখা, ফিউচাৰ এগ্ৰিমেণ্ট, সেই কথাবিলাক বুজোৱাৰ কাৰণে আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ প্ৰেজেণ্ট প্ৰগ্ৰেছ ব্যৱহাৰ কৰোঁ। যেনে চোৱা, আই এম লিভিং ফৰ গুৱাহাটী টুনাইট, যে আজি নিশা গুৱাহাটীত যোৱাৰ কাৰণে মই ৰাওনা দি আছোঁ। তো ইয়াত একচুৱেলি এইটো নিয়েৰ ফিউচাৰ বুজাই আছে। মাই ডিয়াৰ ষ্টুডেণ্টছ, প্ৰথম কথা আমি এতিয়া বুজি পাইছোঁ যে প্ৰেজেণ্ট কণ্টিনিউৱাছ বা প্ৰেজেণ্ট প্ৰগ্ৰেছিভ মানে কি, এই কথাখিনি আমি এতিয়া বুজি পাইছোঁ, হয়নে নহয়? মাই ডিয়াৰ ষ্টুডেণ্টছ, এতিয়া আহিছোঁ আমি মেইন কনচেপ্টটোলৈ, যিটো কনচেপ্টৰ ওপৰত আমাক প্ৰশ্ন ইয়াত দিছে, এক্টিভিটি 1 আৰু এক্টিভিটি 2। বুজি পাইছানে? এক্টিভিটি 1ত এই টপিকছটোৰ ওপৰত প্ৰশ্নটো আছে, হয়নে? হোৱাট আৰ নন কণ্টিনিউৱাছ ভাৰ্বছ? মাই ডিয়াৰ ষ্টুডেণ্টছ, আমি বুজি ল'ব লাগিব নন কণ্টিনিউৱাছ ভাৰ্বছ মানে কি। কিছুমান ভাৰ্বে সাধাৰণ অৰ্থত কোনো চলি থকা ফিজিকেল একশ্যন নুবুজায়। তাৰমানে এই ভাৰ্ববিলাকে কোনো কাম চলি থকা নুবুজায়, আৰু এই ভাৰ্ববিলাককে নন কণ্টিনিউৱাছ ভাৰ্ব বুলি কোৱা হয়। বুজি পাইছা? যিবিলাক ভাৰ্বে কোনো ফিজিকেল একশ্যন তেনেকুৱা অৰ্থত প্ৰকাশ নকৰে সেইবিলাকক। চ' বহু ক্ষেত্ৰত এই ভাৰ্ববিলাকক ষ্টেটিভছ ভাৰ্বছ বুলিও কোৱা হয়, আৰু এই ভাৰ্ববিলাকৰ লগত আইএনজি ব্যৱহাৰ কৰা নহয় বা আমি ব্যৱহাৰ নকৰোঁ। বুজি পাইছা? এতিয়া চোৱা, এই ভাৰ্বছবিলাকক মই কেটেগৰী ৱাইজ এক্সাম্পলবিলাক লিখিছোঁ। এই ভাৰ্ববিলাকৰ লগত কি নহয়, আমাৰ আইএনজি ব্যৱহাৰ নহয়। বুজি পাইছা নাই? তোমালোকে এই ভাৰ্ববিলাক মুখস্থ ৰাখিব লাগিব, ভাৰ্ববিলাক ভালদৰে চিনি পাব লাগিব যিবিলাকে কণ্টিনিউৱাছ ফৰ্ম নুবুজায়। অ'কে, যেনে ভাৰ্বছ অফ চেন্স, তাৰমানে যিবিলাক ভাৰ্বে আমাক ইন্দ্ৰিয়ৰ অনুভূতি দিয়ে, গ্ৰাণ লোৱা, কাণেৰে শুনা, এইবিলাক শব্দ শুনা। অ'কে, চ' চোৱাচোন, চি আছে, হিয়াৰ আছে, স্মেল, নটিচ, ৰিকগনাইজ, ফিল, টেষ্ট, এই গোটেইকেইটাই কি কৰিছে, ইন্দ্ৰিয়ৰ ধাৰণা দিছে। তাৰপিছত ফিলিং এণ্ড ইম'শ্যন, যিবিলাক ভাৰ্বে আৱেগ আৰু অনুভূতি, অনুশোচনা প্ৰকাশ কৰে। যেনে ৱান্ট, উইচ, ডিজায়াৰ, লাইক, লাভ, হেট, হোপ, এডমায়াৰ, এডৰ। অ'কে, তো এই ভাৰ্ববিলাকৰ লগত আমি কেতিয়াও আইএনজি ব্যৱহাৰ কৰিব নালাগে, আমি কণ্টিনিউৱাছ নকৰোঁ। তাৰপিছত চোৱা, পজিশ্যন। পজিশ্যন মানে মালিকাধীন, মানে বস্তুৰ মালিক হোৱা দেখুওৱা। যেনে অন, বিলং, পজেছ। তো এই তিনিটা ভাৰ্বৰ লগতো আমি আইএনজি ব্যৱহাৰ কৰিব নোৱাৰোঁ বা নকৰোঁ। এপিয়াৰিং, প্ৰতীয়মান হোৱা বা আৱিৰ্ভাৱ হোৱা।
এপিয়াৰ লুক সিন এই তিনিটা ভাৰ্বৰ লগতো আমি আইএনজি ব্যৱহাৰ নকৰোঁ মেণ্টেল এক্টিভিটি চিন্তা বা মানসিক অৱস্থা যেনেকুৱা থিংক ন' আণ্ডাৰষ্টেণ্ড ৰিমেম্বাৰ বিলিভ ছাপ'জ এগ্ৰি মাইণ্ড এই ভাৰ্ববিলাকৰ লগতো আমি আইএনজি ব্যৱহাৰ নকৰোঁ মাই ডিয়াৰ ষ্টুডেণ্টছ এতিয়া কনচেপ্টটো ক্লিয়াৰ হৈছেনে যে কণ্টিনিউৱাছ মানে প্ৰেজেণ্ট কণ্টিনিউৱাছ আমি সাধাৰণতে কি বুজি পাওঁ কাম এটা চলি থাকিলে এই মুহূৰ্তত তো সেই যিকোনো ভাৰ্বৰ লগত আমি আইএনজি লগাই দিলে কণ্টিনিউৱাছ হৈ যায় তেনেকুৱা ভুল নকৰিবা কিছুমান আমাৰ এনেকুৱা ভাৰ্ব আছে যিবিলাকে নন কণ্টিনিউৱাছ হয় যাৰ লগত আমি আইএনজি যোগ কৰিব নোৱাৰি কাৰণ এইবিলাক ভাৰ্বে কোনো ফিজিকেল একশ্যন চলি থকা কাম বুজোৱা নাই অ'কে চ' এতিয়া আমি পৰৱৰ্তী ষ্টেপলৈ আগুৱাই যাম যিসকলে নতুনকৈ মোৰ চেনেলটোলৈ আহিছা তেওঁলোকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যনটো অন কৰি ৰাখিবা আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকৰ লাগে তেতিয়াহ'লে ভিডিঅ'টো সবেই লাইক কৰি কমেণ্ট কৰি দিবা অ'কে পাৰিলে তোমালোকৰ ফ্ৰেণ্ড চাৰ্কললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা মাই লাভলি ষ্টুডেণ্টছ এক্সামৰ কাৰণে এটা ইম্পৰ্টেণ্ট টিপছ তোমালোকক দি আছোঁ যদি আমি পৰীক্ষাত এই বাক্যবিলাক কাৰেক্ট কৰিব দিয়ে আমাক কাৰেক্ট ফৰ্ম অফ ভাৰ্বছ কৰিব দিয়ে তেতিয়াহ'লে তোমালোকে এটা কথা মনত ৰাখিবা যে সেই ভাৰ্বটো ষ্টেটিভ ভাৰ্ব নে প্ৰগ্ৰেছিভ ভাৰ্ব ষ্টেটিভ মানে নন কণ্টিনিউৱাছ আৰু ষ্টেটিভ ইয়াৰ মিনিং হৈছে চোৱা প্ৰেজেণ্ট ইনডেফিনিট যদি এই যে লিষ্টটো বনাই দিছিলোঁ এই ভাৰ্ববিলাক যদি থাকে তাত ষ্টেটিভ ভাৰ্ব যদি থাকে তেতিয়াহ'লে তোমালোকে সেইটোৰ অৰ্থ কি বুজি ল'ব লাগিব প্ৰেজেণ্ট ইনডেফিনিট বুলি ধৰি ল'ব মানে কি সেইটো প্ৰেজেণ্ট ইনডেফিনিটেই হ'ব অ'কে চ' যদি প্ৰেজেণ্ট ইনডেফিনিট হয় তেতিয়াহ'লে আমি প্ৰেজেণ্ট ইনডেফিনিটৰ ফৰ্মুলা মতে সেই বাক্যটো কাৰেক্ট কৰিব লাগিব হয়নে নহয় যেনে আই চি এ বিউটিফুল বাৰ্ড ইন দ্য গাৰ্ডেন নাও যে এতিয়া মই বাগিচাত এটা ধুনীয়া চৰাই দেখিছোঁ চ' ইয়াত এইটো হৈছে ষ্টেটিভ ভাৰ্ব সেইকাৰণে আমি নাও দেখাৰ লগে লগে কি নকৰোঁ আমি ভাৰ্বৰ লগত আইএনজি যোগ কৰি নিদিওঁ এম-ই-ছাৰ প্লাছ ভাৰ্বৰ লগত আইএনজি যোগ কৰি নিদিওঁ আমি প্ৰেজেণ্ট ইনডেফিনিটৰ ফৰ্মুলা মতে এই বাক্যটো কৰিছোঁ হয়নে নহয় নেক্সট চোৱা আই ৱান্ট এ বুক মই এখন কিতাপ বিচাৰোঁ চ' এইটো এটা ষ্টেটিভ ভাৰ্ব যাৰ কাৰণে ইয়াত আইএনজি যোগ কৰিব পৰা নাই কাৰণ এইটোৱে চলি থকা একশ্যন বুজোৱা নাই আই লাভ মাই পেৰেণ্টছ ইয়াতো হৈছে এই লাভটো হৈছে এটা ষ্টেটিভ ভাৰ্ব সাধাৰণতে কি হয় প্ৰেজেণ্ট ইনডেফিনিট হয় অ'কে চ' দে অ'ন আ বিগ বিল্ডিং ইয়াতো এইটো এটা ষ্টেটিভ ভাৰ্ব সেইকাৰণে প্ৰেজেণ্ট ইনডেফিনিটত লিখা হৈছে বাক্যটো শ্বি ন'জ দ্য ফেক্ট তাই ঘটনাটো জানে এইটো এটা ষ্টেটিভ ভাৰ্ব নন কণ্টিনিউৱাছ ভাৰ্ব চ' এই গোটেইকেইটা হৈছে নন কণ্টিনিউৱাছ ভাৰ্ব যাৰ কাৰণে আমি ইয়াত আইএনজি ব্যৱহাৰ কৰিব পৰা নাই বা ব্যৱহাৰ নহয় বুজি পাইছা নাই চ' এই কথাটো তোমালোকে ভালদৰে মনত ৰাখিবা যেতিয়া কাৰেক্ট ফৰ্ম অফ ভাৰ্বছ কৰিবা ঠিক আছে তোমালোকে বাক্যত নাও দেখিলেই প্ৰেজেণ্ট কণ্টিনিউৱাছৰ ফৰ্মুলা ইজ এম আৰ লগত ভাৰ্বৰ লগত আইএনজি ব্যৱহাৰ কৰি নিদিবা বাক্যটোত ভাৰ্বটো চাই ল'বা সেইটো ষ্টেটিভ ভাৰ্ব নে প্ৰগ্ৰেছিভ ভাৰ্ব অ'কে চ' এই কথাটো মনত ৰাখিবা যেতিয়া তুমি কাৰেক্ট টেন্স কৰিবা ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই নন কণ্টিনিউৱাছ ভাৰ্বৰ ক্ষেত্ৰত এটা ইম্পৰ্টেণ্ট এক্সেপশ্যন আছে তাৰমানে কিছুমান ভাৰ্বে কণ্টিনিউৱাছ ফৰ্ম ল'লে অৰ্থ সলনি হৈ যায় তাৰমানে যদি এই নন কণ্টিনিউৱাছ ভাৰ্ব যিবিলাক আছে ষ্টেটিভ ভাৰ্ব যে আছে এই ভাৰ্ববিলাকৰ লগত যদি আমি আইএনজি যোগ কৰোঁ তেতিয়াহ'লে কিছুমান কি হয় অৰ্থ সলনি হৈ যায় যেনে চোৱা দ্য ডক্টৰ ইজ চিইং দ্য পেচেণ্ট ডক্টৰে ৰোগীজনক পৰীক্ষা কৰি আছে চ' ইয়াত চিইংটোৱে দেখি থকা অৰ্থ বুজোৱা নাই ইয়াত পৰীক্ষা কৰাৰ অৰ্থ বুজাই আছে অ'কে চ' এনেকুৱা অৰ্থ যদি সলনি হৈ যায় তেনেকুৱা ক্ষেত্ৰত কিন্তু আমি আইএনজি ফৰ্মটো ব্যৱহাৰ কৰিব পাৰোঁ অ'কে জাষ্টিছ গগৈ ইজ হিয়াৰিং দ্য কেছ তাৰমানে জাষ্টিছ গগৈয়ে কি কৰি আছে এই বিষয়টো চাই আছে পৰ্যবেক্ষণ কৰি আছে তো হিয়াৰিং মানে ইয়াত শুনি থকা বুজোৱা নাই বুজি পাইছা কথাটো কি কোৱা হৈছে চ' সেইটো কাৰণে ইয়াত কোৱা হৈছে যে এনেকুৱা কিছুমান ষ্টেটিভ ভাৰ্ব আছে যিবিলাকে কণ্টিনিউৱাছ ফৰ্ম ল'লে কি হয় ইয়াৰ অৰ্থ সলনি হৈ যায় সলনি হৈছে নাই অৰ্থ চ' আই এম হেভিং ডিফিকাল্টি তাৰমানে মোৰ সমস্যা হৈ আছে হেভিংটো যে কণ্টিনিউৱাছটো ইয়াৰ অৰ্থটো চেঞ্জ হৈ গৈছে মোৰ ছাত্ৰ ছাত্ৰীসকল এই এক্সেপশ্যনবিলাক অলপ তোমালোকে মনত ৰাখিবা ঠিক আছে কাৰণ এই
কথাবিলাক বহুত ইম্পৰ্টেণ্ট চ' মই সেইকাৰণে ষ্টেপ বাই ষ্টেপ এইখিনি বস্তু বুজাই দি আছোঁ যাতে ভৱিষ্যতলৈ আৰু এনেধৰণৰ কোনো প্ৰব্লেম প্ৰেজেণ্ট কণ্টিনিউৱাছৰ ক্ষেত্ৰত কোনো ধৰণৰ যাতে অসুবিধা নহয় আৰু এক্টিভিটি 1ত কি প্ৰশ্ন দিছে ইউজ দ্য কাৰেক্ট টেন্স ফৰ্ম অফ দ্য ভাৰ্বছ ইন ব্ৰেকেট এণ্ড ৰিৰাইট দ্য চেণ্টেন্সেছ ব্ৰেকেটত যিবিলাক ভাৰ্ব দিছে এই ভাৰ্ববিলাকৰ সঠিক ফৰ্মটো ব্যৱহাৰ কৰি আমাক এই বাক্যবিলাক শুদ্ধ কৰি আকৌ পুনৰাই লিখিব দিছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল চোৱা প্ৰথম প্ৰশ্নটো দিছে আই ডেছ ফিল কোল্ড নাও ইয়াত নাও আছে আমি জানো নাও থাকিলে কি হয় কণ্টিনিউৱাছ হৈ যায় চ' ইয়াত ফিলটো হৈছে এটা ষ্টেটিক ভাৰ্ব বুজি পাইছানে ষ্টেটিক ভাৰ্ব আৰু এই ষ্টেটিক ভাৰ্ব এই ফিলটোৱে অনুভূতি বুজাই আছে কি বুজাই আছে অনুভূতি চ' আমি এইটো শুদ্ধ কৰাৰ কাৰণে অন্য একোৱেই কৰিব নালাগে জাষ্ট আমি কি কৰিম প্ৰেজেণ্ট ইনডিফিনিটৰ ৰুলছ যিটো আছে ফৰ্মুলা সেইটোৱে ব্যৱহাৰ কৰিম কাৰণ আমি ইতিমধ্যে পঢ়িছোঁ যে যদি ষ্টেটিক ভাৰ্ব হয় তেতিয়াহ'লে আমি সেইটো বাক্যটো কি বুলি ধৰিব লাগে ইনডিফিনিট বুলি ধৰিব লাগে প্ৰেজেণ্ট ইনডিফিনিট যদি আমি প্ৰেজেণ্ট ইনডিফিনিট বুলি ধৰোঁ তেতিয়াহ'লে কি হ'ব আই ফিলটো ফিলে হৈ থাকিব যে আই ফিল কোল্ড নাও বুজি পাইছা এতিয়া তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো চোৱা দিছ হাউচ ডেছ বিলং টু আৱাৰ আংকল নাও এডেজ যে আজিকালি এই ঘৰখন মোৰ খুৰাৰ অন্তৰ্গত চ' এইটো এটা কি এইটো এটা ষ্টেটিক ভাৰ্ব বিলং টু হয় নহয় এইটোৱে কি বুজাই আছে পছেচিভ য'ত অধিকাৰ বুজোৱা হৈছে সেইটো ষ্টেজৰ পৰা আহিছে হয় নহয় তো ইয়াতো আমাৰ কি হ'ব যেহেতু এইটো ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ সেইকাৰণে আমি ইয়াত প্ৰেজেণ্ট ইনডিফিনিটৰ যিটো ৰুলছ আছে সেইটোৰ মতে বিলংছ কৰি দিম কি যে দিছ হাউচ বিলংছ টু আৱাৰ আংকল নাও ডেজ বুজি পাইছা কুৱেশ্যন নম্বৰ 3 চোৱা আই ডেছ উইচ হি উইল কাম চুন ইয়াত চোৱা উইচ আছে উইচটো হৈছে ফিলিং অৰ ডিজায়াৰ ষ্টেটিক ভাৰ্ব চ' ইয়াক আমি কি কৰিম জাষ্ট যেনেকৈ আছে তেনেকৈ ৰাখি দিম ইয়াত একো চেঞ্জ কৰিব নালাগে আমি প্ৰেজেণ্ট ইনডিফিনিটৰ ৰুলছ মতে কৰিম কাৰণ এইটো ফিউচাৰ ইনডিফিনিটত আছে এইখিনি কিহত হ'ব প্ৰেজেণ্ট ইনডিফিনিটত হ'ব চ' আমি কি কৰিম আই উইচ টু উইচেই থাকিব ইয়াত একো পৰিৱৰ্তন কৰাৰ দৰকাৰ নাই তাৰপিছত কুৱেশ্যন নম্বৰ 4 চোৱা দ্য গাৰ্ল ডেছ লুক ভেৰি হেপী হেভ ইউ নটিছড হাৰ তো যে তুমি তাইক লক্ষ্য কৰিছানে ছোৱালীজনী বৰ সুখী দেখাত মানে দ্য গাৰ্ল ইয়াত চোৱা ইয়াত লুকিংটো আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ কাৰণ এই লুকটো হৈছে এটা ষ্টেটিক ভাৰ্ব মাই ডিয়াৰ ষ্টুডেণ্টছ ইয়াত লুকটোৱে এপিয়াৰেঞ্চ বুজাইছে তাৰমানে প্ৰতীয়মান যোৱা বুজাইছে ধাৰণা হোৱা বুজাইছে হয়নে দ্য গাৰ্ল ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ সেইকাৰণে আমি লুকটো কি কৰিম প্ৰেজেণ্ট ইনডিফিনিটৰ ৰুলছ মতে এছ লগাই দিম দ্য গাৰ্ল লুকছ ভেৰি হেপী হেভ ইউ নটিছড হাৰ এতিয়া শুদ্ধ হৈ গ'ল অ'কে কুৱেশ্যন নম্বৰ 5 চোৱা নিশান্তা ডেছ এডমায়াৰ ৰীনাছ ইণ্টেলিজেঞ্চ চিন্স হিজ চাইল্ডহুড ৰীনাৰ যিটো ইণ্টেলিজেঞ্চ বুদ্ধিমত্তা তাক শিশুকালৰ পৰা তাইৰ সৰুৰে পৰা প্ৰশংসা কৰি আহিছে চ' অতীতৰ পৰা এটা কাম চলি আহিছে সেইকাৰণে এইটো আমাৰ হ'ব প্ৰেজেণ্ট পাৰফেক্টৰ ৰুলছ ইউজ কৰিম প্ৰেজেণ্ট পাৰফেক্টৰ যদি ৰুলছ ইউজ কৰোঁ তেতিয়াহ'লে কি হ'ব নিশান্তা হেজ এডমায়াৰটোত ভাৰ্বৰ থাৰ্ড ফৰ্ম হৈ যাব এডমায়াৰ্ড কি হৈ যাব এডমায়াৰ্ড নিশান্তা হেজ এডমায়াৰ্ড ৰীনাছ ইণ্টেলিজেঞ্চ চিন্স হিজ চাইল্ডহুড চ' এইটো কাৰেক্ট হৈ গৈছে অ'কে কুৱেশ্যন নম্বৰ 6 চোৱা উই ডেছ ৰিমেম্বাৰ হিজ ব্ৰেভেৰী টিল নাও যে এতিয়ালৈকে তেওঁৰ সাহসিকতাটো আমি মনত ৰাখিছোঁ ৰিমেম্বাৰ চ' এইটো কি বুজাইছে এইটোৱে মেণ্টেল ষ্টেট বুজাইছে মানসিক অৱস্থাটো বুজাইছে যে মই কিমান টাইম ধৰি তেওঁক মনত ৰাখিছোঁ সেই কথাটো বুজাইছে চ' আমি ইয়াত কি কৰিম টিল নাও অৰ্থ বুজাই আছে চ' টিল নাওৰ কাৰণে আমি প্ৰেজেণ্ট পাৰফেক্টৰ যিটো ৰুলছ আছে প্ৰেজেণ্ট পাৰফেক্টৰ ৰুলছটো ব্যৱহাৰ কৰিম কাৰণ কোনো এটা কাম তো মনত ৰখা কামটোতো একবাৰেই কৰা হৈছে সেইটো তেতিয়া ফিনিছ হৈছে সেইকাৰণে আমি এইটো প্ৰেজেণ্ট পাৰফেক্টৰ ৰুলছ ইউজ কৰিম অ'কে চ' আমি কি কৰিম উই হেভ লগাই দিম উই হেভ ৰিমেম্বাৰ্ড ভাৰ্বৰ থাৰ্ড ফৰ্ম আহি যাব ৰিমেম্বাৰ্ড অ'কে তো উই হেভ ৰিমেম্বাৰ্ড হিজ ব্ৰেভেৰী টিল নাও অ'কে এতিয়া এনচাৰটো বুজি পাইছানে কোনটো ৰুলছ ইয়াত ইউজ হৈ আছে কুৱেশ্যন নম্বৰ 7 চোৱা আই ডেছ আণ্ডাৰষ্টেণ্ড হোৱাট হি ফিলছ তেওঁ কি অনুভৱ কৰে মই বুজি পাইছোঁ আণ্ডাৰষ্টেণ্ড চ' ইয়াত কি হৈছে মেণ্টেল ষ্টেট এক্টিভিটি বুজাইছে মেণ্টেল ষ্টেট এক্টিভিটি
যাৰ কাৰণে আমি ইয়াত প্ৰেজেন্ট ইনডিফিনিটৰ ৰুলছটো ইউজ কৰিব পাৰোঁ অ'কে চ' আমি ইয়াত কি কৰিম আই আণ্ডাৰষ্টেণ্ড টু চিম এনেকৈ লগাই দিম আই আণ্ডাৰষ্টেণ্ডটো আণ্ডাৰষ্টেণ্ডে হৈ যাব আণ্ডাৰষ্টেণ্ড যে আই আণ্ডাৰষ্টেণ্ড হোৱাট হি ফিলছ যে মই বুজি পাইছোঁ তেওঁ কি অনুভৱ কৰে মাই ডে ষ্টুডেণ্টছ চ' এই যে গ্ৰামাৰ এক্টিভিটি 1ৰ যিখিনি কুৱেশ্যন গোটেইখিনি মই প্ৰব্লেম সলিউশ্যন কৰাৰ লগতে ধুনীয়াকৈ কিন্তু বুজাইও দিছোঁ যদি কিবা প্ৰব্লেম আছে এতিয়াও তোমালোকে কমেণ্টত জনাব পাৰা ঠিক আছে আৰু যদি ভিডিঅ'টো হেল্পফুল হোৱা বুলি ভাবা তেতিয়াহ'লে চবেই ভিডিঅ'টো লাইক কৰি দিয়া মৰমৰ ছাত্ৰ ছাত্ৰীসকল এক্টিভিটি 2 চোৱা এক্টিভিটি 2ত কি দিছে চোৱা ৰিৰাইট দ্য ফলোয়িং চেণ্টেন্সেছ ইউজিং দ্য ফিউচাৰ কণ্টিনিউৱাছ টেন্স তাৰমানে ইয়াত ফিউচাৰ কণ্টিনিউৱাছ টেন্সৰ বিষয়ে প্ৰশ্ন দিছে তো প্ৰথমে আমি বুজি ল'ব লাগিব ফিউচাৰ কণ্টিনিউৱাছ টেন্স মানে কি চোৱা ফিউচাৰ কণ্টিনিউৱাছ টেন্স হৈছে যদি আমি ভৱিষ্যতে কোনো এটা কাম কৰি থাকিম বা কোনো এটা কাম মই অহাকাইলৈ কৰি থাকিম এইটো টাইমত তেনেকুৱা যদি অৰ্থ প্ৰকাশ কৰা হয় ঠিক আছে যে মই অহাকালি ৰাতিপুৱা 10টা বজাৰ পৰা ক্লাছ কৰি থাকিম তো ভৱিষ্যতে এটা কাম নিৰ্দিষ্ট সময়ত কৰি থকা বুজাব চ' এনেকুৱা অৰ্থ বুজালে ফিউচাৰ কণ্টিনিউৱাছ টেন্স হয় আৰু এই বাক্যবিলাক লিখাৰ কাৰণে আমাৰ এটা ষ্ট্ৰাকচাৰ আছে সেইটো হৈছে ছাবজেক্ট প্লাছ শ্বেল বা উইল লগত বি ভাৰ্ব দিয়াৰ পিছত মেইন ভাৰ্বৰ লগত আমি আইএনজি ফৰ্ম যোগ কৰি অবজেক্টটো বহাই দিম তো এইটো হৈ গ'ল আমাৰ ফিউচাৰ কণ্টিনিউৱাছৰ ফৰ্মেশ্যন চ' ফাৰ্ষ্ট পাৰ্চন যদি হয় ছাবজেক্ট তেতিয়াহ'লে যেনে আই আৰু উই থাকিলে আমি শ্বেল ইউজ কৰিব পাৰোঁ ছাবজেক্টৰ লগত আৰু যদি বাকী যিকোনো ছাবজেক্ট থাকিলে ছেকেণ্ড পাৰ্চন আৰু থাৰ্ড পাৰ্চনৰ ছাবজেক্টৰ লগত আমি সদায় উইল ব্যৱহাৰ কৰিব পাৰোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল একদম শ্বৰ্টকাট মই ফিউচাৰ কণ্টিনিউৱাছৰ আইডিয়াটো দি লৈছোঁ এতিয়া আমি এই প্ৰব্লেমখিনি ছল্ভ কৰিম অ'কে ইয়াত কিছুমান কথা আছে যে ফিউচাৰ কণ্টিনিউৱাছ আৰু প্ৰেজেণ্ট কণ্টিনিউৱাছ কেতিয়াবা অলপ কি হয় চিমিলাৰ হৈ যায় কোন ক্ষেত্ৰত হয় চোৱা যদি প্ৰেজেণ্ট কণ্টিনিউৱাছটোৱে নিয়াৰ ফিউচাৰৰ অৰ্থ প্ৰকাশ কৰে তেনেকুৱা ক্ষেত্ৰত কিন্তু প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সটো আমি বেছি ব্যৱহাৰ কৰিব পাৰোঁ বা বেছি ব্যৱহাৰ কৰোঁ অ'কে চ' এইখিনি কথা ইয়াতে কৈ লৈছোঁ শ্বৰ্টকাটলি এতিয়া আমি এই প্ৰব্লেমখিনি ছল্ভ কৰিম চোৱা প্ৰথম প্ৰশ্নটো দিছে আৱাৰ টিচাৰ আমাৰ শিক্ষকজনে ডেছ টিচ জিঅ'গ্ৰাফি টিল নেক্সট নৱেম্বৰ তাৰমানে অহা নৱেম্বৰ মাহলৈকে আমাৰ শিক্ষকে জিঅ'গ্ৰাফি শিকাই থাকিব চ' ইয়াতে আমি ভৱিষ্যতত কোনো এটা কাম কৰি থাকিম নিৰ্দিষ্ট সময়লৈকে সেইটো বুজাই আছে চ' আমি ইয়াতে যিহেতু ইয়াত ফাৰ্ষ্ট পাৰ্চন ছাবজেক্ট নাই আমি কি বহাই দিম উইল বহাই দিম হেল্পিং ভাৰ্ব আৰু ইয়াৰ লগত বহাই দিম বি যে আৱাৰ টিচাৰ উইল বি ইয়াত যিটো ভাৰ্ব আছে টিচ এই টিচটো আমি কি কৰি দিম কণ্টিনিউৱাছ কৰি দিম অ'কে এতিয়া চোৱাচোন যে আৱাৰ টিচাৰ উইল বি টিচিং জিঅ'গ্ৰাফি টিল নেক্সট নৱেম্বৰ কুৱেশ্যন নম্বৰ 2 চোৱা এতিয়া দ্য টিচাৰ ডেছ মিট দ্য বয় এট দিছ টাইম টুমৰো যে শিক্ষকজনে এইটো সময়তে অহাকাইলৈ এইটো সময়তে ল'ৰাজনৰ সৈতে লগ কৰি থাকিব তাৰমানে অৰ্থটো কি বুজাইছে যে অহাকাইলৈ শিক্ষকজনে ল'ৰাজনক এইটো টাইমতে লগ কৰি থাকিব তাৰমানে আমি কি বহাই দিম এইটো যিহেতু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ ছাবজেক্ট আমি ইয়াত উইলৰ লগত বি বহাই তাৰপিছত ভাৰ্বৰ লগত আইএনজি যোগ কৰি দিম অ'কে কি হৈ যাব যে দ্য টিচাৰ উইল বি মিটিং দ্য বয় এট দিছ টাইম টুমৰো অ'কে চ' একদম ইজি জাষ্ট আমি ফৰ্মুলাটো মনত ৰাখিব লাগে আৰু কামটো ভৱিষ্যতে চলি থাকিব সেইটো অৰ্থ বুজাব আৰু এই বাক্যবিলাকত চাবা সদায় কি ইয়াত থাকিব এটা ফিউচাৰ টাইম থাকিব আৰু কণ্টিনিউৱাছ টাইম থাকিব কামটো চলি থাকিব সেইটো চেন্সত টাইম থাকিব অ'কে চোৱাচোন এট দিছ টাইম টুমৰো তাৰমানে এইটো সময়তে অহাকাইলৈ কাম চলি থাকিব সেইটো বুজাইছে তাৰপিছত কুৱেশ্যন নম্বৰ 3 চোৱা গুঞ্জন এণ্ড কৃষণ ডেছ প্লে বেডমিণ্টন এট দিছ টাইম টুমৰো কাইলৈ গুঞ্জন আৰু কৃষণে বেডমিণ্টন খেলি থাকিব এইটো সময়তে অ'কে চ' আমি ইয়াতো কি কৰিব পাৰোঁ উইল বহাই উইল বি লগাই আমি ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্মৰ লগত কি কৰিম আইএনজি লগাই দিম হয়নে যে গুঞ্জন এণ্ড কৃষণ উইল বি প্লেইং বেডমিণ্টন এট দিছ টাইম টুমৰো কুৱেশ্যন নম্বৰ 4 চোৱা মাই মাদাৰ ডেছ ৰাইট দ্য ষ্টৰী টিল 10 tonight যে আজি নিশা 10টা বজালৈকে মোৰ মাকে গল্পটো লিখি থাকিব তাৰমানে ভৱিষ্যতৰ টাইম স্পষ্টকৈ ইয়াত দিয়া আছে কণ্টিনিউৱাছ টাইম হয়নে নহয়
যে আজি নিশা 10টা বজালৈকে তাৰমানে ভৱিষ্যতৰ এটা নিৰ্দিষ্ট সময়লৈকে কামটো চলি থাকিব তো নিৰ্দিষ্ট সময় যেতিয়া আমি ভৱিষ্যতে দেখা পাম তেতিয়া আমি কি কৰিম ফিউচাৰ কন্টিনিউয়াছৰ যিটো ফৰ্মুলা আছে সেই ফৰ্মুলা মতে আমি বাক্যটো লিখিম সো মাই মাদাৰ এটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ সেইকাৰণে আমি ইয়াতো আমি কি কৰিব পাৰো উইল বি লগাই ৰাইটটো আমি কি কৰিম ৰাইটিং কৰি দিম হয়নে চোৱা মাই মাদাৰ উইল বি ৰাইটিং দ্য ষ্টৰী টিল 10 o'clock tonight ওকে Question number 5 চোৱা মেঘনা ডেশ লিভ ফৰ কলকাতা ইন এন আৰ মেঘনা 1 ঘণ্টা পিছত কলকাতালৈ ৰাওনা হৈ থাকিব সো ইয়াতো ফিউচাৰৰ এটা নিৰ্দিষ্ট টাইমৰ পৰা কামটো চলি থাকিব সেইটো বুজাই আছে সো আমি ইয়াতো কি কৰিব পাৰো মেঘনা উইল বি লিভ টুৰ লগত আমি আইএনজি লগাই দিম লিভিং মেঘনা উইল বি লিভিং ফৰ কলকাতা ইন এন আৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া চোৱা এক্টিভিটি 2 এই গুটেখিনি প্ৰবলেমো সলভ হৈ গল ইয়াত জাস্ট ফিউচাৰ কন্টিনিউয়াছৰ যেটো ফৰ্মুলা আছে এই ফৰ্মুলাটো ইউজ কৰিছো ইয়াত বিশেষকৈ হেল্পিং ভাৰ্বৰ ইউজ কৰা হৈছে উইল বি ইয়াত অন্য আৰু একোৱে নাই উইল বি প্লাস ভাৰ্বৰ লগত আইএনজি ওকে সো যদি এই ভিডিওটো তোমালোকৰ হেল্পফুল হোৱা বুলি ভাবা আৰু এনেকুৱা ধৰণৰ ভিডিও তোমালোকে আগন্তুক সময়ত চাব বিচৰা তেতিয়াহলে তোমালোকে এই চেনেলটো সবেই সাবস্ক্ৰাইব কৰি নোটিফিকেশনটো অন কৰি ৰাখা এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিও সবৰ আগত পোৱাৰ কাৰণে আৰু চোৱাৰ কাৰণে আৰু তোমালোকে ভিডিওটো পাইলে তোমালোকৰ ফ্ৰেণ্ড সাৰ্কললৈ শেয়াৰ কৰি দিবা ঠিক আছে সো আজিৰ ভিডিও ইয়াতে সামৰিব বিচাৰিছো কিপ লাৰ্নিং ষ্টে কনফিডেন্ট থ্যাংক ইউ বাই বাই